সকলোকে প্ৰভু যীশু খ্ৰীষ্টৰ নামত নমস্কাৰ জনাইছোঁ আৰু আজি এটা অধ্যায় পঢ়িম আৰু আজি বিশ্ৰাম দিন, আজি ৰবিবাৰৰ দিন আৰু এই ৰবিবাৰৰ দিনতে আমি অলপ সময় এই ঈশ্বৰৰ বাক্য পঢ়িম আৰু এই ঈশ্বৰৰ বাক্যৰ পৰা আমাক কি আজি শিক্ষা দিব, কি আজি আমি শিকাব, কি আজি আমি বুজিম জানিম আৰু এই বাক্যৰ দ্বাৰা আমাৰ জীৱনটো চলাই নিবৰ কাৰণে আমাৰ সহায় হ'ব আৰু এই বাক্যতে আমি আমাৰ শিপা মজবুত কৰি কিনে আগবাঢ়িব লাগে। এইটোৱে আমাৰ ভৰসা আৰু এই বাক্য হৈছে আমাৰ জীৱন আৰু এই বাক্য হৈছে আমাৰ জীৱনৰ এটা ৰাস্তা হয়। আৰু প্ৰভু যীশুৱে সকলোকে আশীৰ্বাদ কৰক আৰু বহুত বেছি আশীৰ্বাদ কৰক আৰু কেতিয়াও আমি যাতে নিৰাশ নহওঁ, হতাশ নহওঁ আৰু যাতে কেতিয়াও আমি প্ৰভু যীশুৰ পৰা ভৰসাটো আঁতৰি কিনে যাতে আমাৰ বেলেগত ভৰসাটো নাযায়, তাৰ কাৰণে এই বাক্যৰ যোগেদি আপোনালোক সকলোৱে আশীৰ্বাদ পাওক আৰু এই বাক্যত কি লিখা আছে সেইটো আমি অকণমান ধ্যান দিম। আহক গীতমালা 91 অধ্যায় 1 পদৰ পৰা আপোনাৰ 16 পদলৈকে আমি পঢ়িম। যি মানুহ সৰ্বোপৰি জনৰ গুপ্ত স্থানত থাকে সেইজন সৰ্বশক্তিমানৰ ছাদ বসতি কৰে। মই জিহুৱাৰ বিষয়ে ক'ম, তেওঁ মোৰ আশ্ৰয় আৰু মোৰ কোট, তেওঁ মোৰ আশ্ৰয় আৰু মোৰ কোট, মই ভৰসা ৰখা মোৰ ঈশ্বৰ। কিয়নো তেওঁ তোমাক বেদৰ ফান্দৰ পৰা উদ্ধাৰ কৰিব আৰু বিনাশক মহামাৰীৰ পৰা ৰক্ষা কৰিব। তেওঁ তেওঁৰ পাখিৰে তোমাক আবৃত কৰিব, তাতে তেওঁৰ দেউকৰ তলত তুমি আশ্ৰয় পাবা। তেওঁৰ সত্যতা ঢাল আৰু ভাৰুস্বৰূপ, ৰাতিৰ আপদলৈ আৰু দিনত উৰি অহা কাৰলৈ তুমি ভয় নকৰিবা। অন্ধকাৰত ফুৰা মহামাৰীলৈ আৰু দুপৰ বেলাত সংহাৰ কৰোঁতা ৰোগলৈ তুমি ভয় নকৰিবা। তোমাৰ কাষত হাজাৰ হাজাৰ লোক আৰু তোমাৰ সোঁফালে অযুত অযুত লোক পতিত হ'ব, কিন্তু সেয়ে তোমাৰ ওচৰলৈ নাহিব। কেৱল তুমি নিজ চকুৰে চাই দুষ্টবোৰৰ প্ৰতিফল দেখিবা। কিয়নো হে জিহুৱা, তুমিয়েই মোৰ আশ্ৰয়, তুমি সৰ্বোপৰি জনক তোমাৰ বাসস্থান কৰিছা। তোমালৈ কোনো বিপদ নঘটিব আৰু তোমাৰ তম্বুৰ ওচৰলৈ কোনো উৎপাত নাহিব। কিয়নো তোমাৰ সকলো পথত তোমাক ৰক্ষা কৰিবলৈ তেওঁ তেওঁৰ দূতবিলাকক তোমাৰ বিষয়ে আজ্ঞা দিব। তোমাৰ ভৰি যেন শিলত খুন্দা নাখায়, এই নিমিত্তে সিবিলাকে তোমাক হাতেৰে দাঙি ধৰিব। তুমি সিংহ আৰু কাল সৰ্পৰ ওপৰত ভৰি দিবা, ডেকা সিংহ আৰু নাগক তুমি গচকিবা। সি মোত আসক্ত হোৱাত মই তাক উদ্ধাৰ কৰিম, সি মোৰ নাম জনাৰ কাৰণে মই তাক ওখ ঠাইত স্থাপন কৰিম। তেওঁ মোৰ আগত প্ৰাৰ্থনা কৰিব, তাতে মই তেওঁক উত্তৰ দিম। সংকটৰ কালত মই তেওঁৰ সংগী হ'ম। তেওঁ মোৰ আগত প্ৰাৰ্থনা কৰিব, তাতে মই তেওঁক উত্তৰ দিম। সংকটৰ কালত মই তেওঁৰ সংগী হ'ম। মই তেওঁক ৰক্ষা কৰিম, মই তেওঁক মৰ্যাদাবান কৰিম। দীৰ্ঘায়ুৰে মই তেওঁক তৃপ্ত কৰিম, মই তেওঁক মোৰ পৰিত্ৰাণপ্ৰাপ্ত কৰিম। আমেন। তো আজি এই ঈশ্বৰৰ জীৱনময় যিটো বাক্য আমি আলোচনা কৰিলোঁ আৰু এই জীৱনময় বাক্য যে আমি আলোচনা কৰিছোঁ, ইয়াৰ বাক্যৰ পৰা আমি বাছ দুটা পদ আমি অকণমান সময় চাম আৰু সেই দুটা পদত কি লিখা আছে আমি অকণমান সময় ধ্যান দিম। আৰু লিখিছে গীতমালা 91 অধ্যায় 11 আৰু 12 পদত কি লিখিছে আমি অকণমান সময় চাওঁ। আমি সকলোৱে জানো আপোনালোকৰ নিজৰ নিজৰ ঘৰত বাইবেল পঢ়ে আৰু আপোনালোকৰ নিজৰ নিজৰ ঘৰত ঈশ্বৰৰ বাক্যবিলাক পঢ়ি কিনে আৰু আত্মিকত বেছি বৃদ্ধি হৈ আছে, মইতো আশা কৰোঁ, বিশ্বাস কৰোঁ। আৰু এনেকৈ আমি এই বাক্যৰ দ্বাৰা ইজনে সিজনক আমি উৎসাহিত কৰি কিনে আমি আগবাঢ়িব লাগে। আৰু এই বাক্যত কি লিখা আছে কৈছে যে কিয়নো তোমাৰ সকলো পথত তোমাৰ ৰক্ষা কৰিবলৈ তেওঁ দূতবিলাকক তোমাৰ বিষয়ে আজ্ঞা দিব। তাৰমানে কৈছে কি আমাৰ জীৱনৰ সকলো পথতে ঈশ্বৰে তেওঁৰ মানে সেই ঈশ্বৰৰ দূতবিলাক পঠাই কিনে আপোনাক আৰু মোক কি কৰিব, সহায় কৰিব লিখা আছে। আপোনাক আৰু মোক কি কৰিব, বচাব লিখা আছে। ঈশ্বৰৰ দূত পঠাই কিনে আপোনাক আৰু মোক বচাব। হালেলুয়া, হালেলুয়া। তো আপুনি যেনেকুৱা পৰিস্থিতি নাথাকক কিয়, আপুনি দুখত থকা অৱস্থাত, আপুনি সমস্যাত থকা অৱস্থাত, আপুনি ক'ৰবাত যোৱা অৱস্থাত, আপুনি শুই থকা অৱস্থাত, আপুনি নিজৰ কাম কৰি থকা অৱস্থাত, নিজৰ যি কাম কৰে সেই কামবিলাক কৰি থকা অৱস্থাত, গাড়ী চলোৱা হওক বা কাঠমিস্ত্ৰী হওক বা পাকা মিস্ত্ৰী হওক বা চাইকেল চলোৱা অৱস্থাত বা যিকোনো মুহূৰ্ততে নহওক কিয়, তো আপোনাক কি কৰিব, ঈশ্বৰে নিজৰ দূত পঠাই কেনে আপোনাক কি কৰিব, ৰক্ষা কৰিব লিখা আছে। হালেলুয়া। এইটো বিৰাট ডাঙৰ কথা এটা যে ঈশ্বৰৰ দূত পঠাই কেনে আপোনাক আৰু মোক কি কৰিব, ৰক্ষা কৰিব। আৰু আৰু বাক্যত কৈছে 12 পদত, তোমাৰ ভৰি যেন শিলত খুন্দা নাখায়, তোমাৰ ভৰি যেন শিলত খুন্দা নাখায়, এই নিমিত্তে সিবিলাকে তোমাক হাতেৰে দাঙি ধৰিব লিখা আছে। হালেলুয়া, প্ৰেইজ দ্য লৰ্ড, প্ৰেইজ দ্য লৰ্ড। তো আমাৰ ভৰিখন যাতে শিলত খুন্দা নাখায় আৰু শিলত খুন্দা খাই যাতে আমাৰ ভৰিখন বেয়া নহয় বা আমি দুখ নাপাওঁ বা কষ্ট নাপাওঁ বা আমি পৰি নাযাওঁ, উজুতি খাই যদি আমি পৰি নাযাওঁ, তাৰ কাৰণে কি কৰিছে, ঈশ্বৰে নিজৰ দূত পঠাই কিনে আমাক হাতেৰে দাঙি ধৰিব লিখা আছে। হালেলুয়া।
তো মই বিশ্বাস কৰোঁ আপোনালোকে আজিৰ এই বাক্যৰ দ্বাৰা আপোনালোকে বহুত আশীৰ্বাদ পাইছে আৰু আপোনালোকেও নিজৰ ঘৰত এই গীতমালা 91 অধ্যায় 1 পদৰ পৰা 16 পদলৈকে পঢ়ক আৰু বুজক আৰু প্ৰত্যেকটো পদতে আপোনাৰ আৰু মোৰ কাৰণে লিখা আছে এটা মহত্বপূৰ্ণ কথা, গুৰুত্বপূৰ্ণ কথা, যিটো কথাই যিটো শব্দ যিটো বাক্যই আপোনাৰ আৰু মোৰ জীৱনটো সলনি কৰি দি আছে আৰু দি থাকিব আগলৈকে। আৰু লগতে এই বাক্যটো যদি আমাৰ মনত থাকে তেতিয়াহ'লে আমাৰ কেতিয়াও ভয় নালাগিব আৰু যিমানে বেমাৰে আমাক আগুৰি নধৰক কিয় আমাৰ জীৱনৰ হতাশ আৰু নিৰাশ হ'ব নিদিব কেতিয়াও। কাৰণ এইটো হৈছে ঈশ্বৰৰ জীৱনময় বাক্য আৰু এই জীৱনময় বাক্যৰ দ্বাৰা আপোনাৰ জীৱনত, আপোনাৰ ঘৰত, আপোনাৰ পৰিয়ালত, আপোনাৰ গীৰ্জাত প্ৰত্যেকটো সময়তে এই বাক্যই আপোনাক কি কৰি আছে, চম্ভালি আছে। প্ৰভু যীশুৰ পিতা পৰমেশ্বৰৰ শব্দ, এই যে জীৱনময় বাক্য, এই জীৱনময় বাক্য আপোনাক কি কৰি আছে, সুৰক্ষা কৰি আছে। নিশ্চয় মই বিশ্বাস কৰোঁ আপোনালোকে বহুত আশীৰ্বাদ পাইছে বাক্যৰ দ্বাৰা, আৰু যদি আশীৰ্বাদ পাইছে নিশ্চয় আমেন বুলি কিনে তলত কমেণ্ট বক্সত লিখিব। আৰু প্ৰভু আপোনালোক সকলোকে আশীৰ্বাদ কৰক সকলোকে প্ৰভু যীশুৰ নামত আশীৰ্বাদ থাকক। আমেন। প্ৰেইজ দ্য লৰ্ড।